বন্ধু বান্ধৱীসকল তদন্ত আৰু তদন্তৰ নামত চলি আছে ভেকু ভাওনা আটাইকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে আৰু তদন্তৰ নামত যে ভেকু ভাওনা চলি আছে মই কিটো মিছা কথা কোৱা নাই দে একদম সঁচা কথা কৈছো তদন্তৰ নামত চলি আছে ভেকু ভাওনা আৰু যত তদন্ত কৰিব লাগে তাত তদন্ত নকৰি পেলাই ইয়াত এতিয়া হৈছৈ লগাই এই এসআইটি এই সিআইডি এই কিবা এখন হৈ আছে নে নাই আৰু ইফালে আমাৰ জুবিন অনুৰাগী যিসকল প্ৰকৃত জুবিন অনুৰাগী তেওঁলোকে সমাধি ক্ষেত্ৰত আপোনালোকে দেখিছে মানে সকলো আহি এটাই কথা মুঠতে আমাক ন্যায় লাগে কিন্তু আমি ন্যায় পাম নে ন্যায় নামত আমি পাই আছো কি বাৰু সদায় এটা কথা তদন্ত কালি মই এটা ভিডিঅ' দিছিলো যে শ্যামকানু মহন্তৰ হেনু ভৰি ভাগিলে কিন্তু সেইখনো এখন হেনু নাটক হে মই নাটক বুলি কিয় কলো সেই মোক কিছুমান কমেন্টত গম পাই নহয় জানো সেইবিলাক নাটক আৰু তেওঁলোকতো গম পায়ে শ্যামকানু মহন্তই কিমানে তদন্ত কৰিছে কিন্তু তেওঁ এতিয়া মালিকচক লৈ বা পাকাত খুৱাক লৈ কত কি হেৰি গৈ আছে আৰু ইফালে ভিআইপি ৰুম বনাই আছে বাৰু আপোনালোকেতো গম পাইছে একদম তৎপৰতা ভিআইপি ৰুম হেৰি হ'ব লাগিব আৰু 18 তাৰিখে তেওঁলোকৰ যেহেতু হেৰি লৈ যে মানে জিনমাত লৈ যে সেয়া উকলিব আৰু তেওঁলোক যাব জেললে গতিকে আৰু ইয়াত কি হৈছে ভিআইপি ৰুম তৈয়াৰ কৰি আছে আৰু ভিআইপি ৰুমো সম্পূৰ্ণ হ'ব আৰু ইফালে তদন্তৰ কামো শেষ হ'ব ছমাহ হয়তো ছমাহ বছৰেক জেল হ'ব পাৰে কোননো বছৰে কলে থাকিব ছমাহ মান জেল হ'ব পাৰে আৰু মই যে কৈছো এতিয়া কি হৈছে জানে না নাই আমাৰ জুবিন গাৰ্গৰ নামত তদন্ত বিচৰা মানে ন্যায় বিচৰা আৰু পৰৱৰ্তত কাছকনি বিচৰা একেই কথা হৈ আছে আৰু আপোনালোকে বাৰু আশা কৰি আছে নেকি যে জুবিন গাৰ্গৰ আমি ন্যায় পাম সেইটো ভগৱানে জানে আৰু মই যে কলো যে পৰৱৰ্তত কাছকনি বিচৰা আৰু ন্যায় বিচৰা একেই আমাৰ কথা তেনেকৈ হৈ আছে গতিকে তদন্ত হ'ব লাগিছিল কি আৰু তদন্ত হৈ আছে কি আজি এটা মই নিউজ দেখিলো আৰু সেই নিউজটোত কৈছে যে এই অমিত প্ৰভা সেইজনী যে মুখেৰে মাতিব নোৱাৰে বেল বেলাই থকা সেইজনীয়ে যে ভিডিঅ' ডিলিট কৰিছিলে এসআইটিয়ে মানে প্ৰমাণটো পাইছে আৰু পাইছে তেওঁ ভিডিঅ' যিটো ডিলিট কৰিছিলে কিবা এইবিলাক থাকে নহয় পাৰ্টি কিবা আইটি সেলৰ নিচিনা পাৰ্টি তেওঁলোকক ক্ৰাইম ব্ৰাঞ্চৰ তেনেকুৱা পাৰ্টিয়ে বোলে সেই ভিডিঅ'টো উদ্ধাৰ কৰিছে আৰু সেই ভিডিঅ'টোৰ পৰা বহুতখিনি তথ্য পাব বুলি কৈছে আৰু তেওঁ মুখ খুলিছে সেই একে আমাৰ পানী কেঁচুৱাজনী সেইজনীয়ে কৈছে কি যে সিদ্ধাৰ্থই বোলে ডিলিট কৰিবলৈ কৈছে যে আমাৰ ইয়াত কিবা ভুল তথ্য থাকিব পাৰে তো ভিডিঅ'টো কৰাত গতিকে ভিডিঅ'টো ডিলিট কৰি দে আৰু তাইক কৈ দিছে তাই ডিলিট কৰি দিছে আৰু সেই ভিডিঅ' এতিয়া বোলে পাইছে কিন্তু তাৰ পিছত কি হ'ব আপোনালোকে নিজে বাৰু ভাবি চাওকচোন সেই ভিডিঅ'টোত পাবনে বাৰু কিবা সংকট্ৰ নে নাপাব আৰু দিন যিমানেই বাগৰি গৈ আছে সিমানেই আমাৰ আশা ক্ষীণ হৈ আহি আছে গতিকে তেওঁলোকে তদন্ত কৰিব লাগিছিলে ক'ত আৰু তদন্ত এতিয়া কৰি আছে ক'ত এইকিটাই কিন্তু য'ত নেকি জুবিন গাৰ্গৰ মৃতদেহ উদ্ধাৰ হৈছিলে তাত যাব লাগিছিলে নে নাই আৰু সিংগাপুৰৰ পৰা সেই প্ৰবাসী অসমীয়া কিবা অসমীয়া ইটোৰ পিছত সিটো আহি আছে ঠিকে আছে তেওঁলোক বাৰু আহিছে কিন্তু ইয়াতো আহিব নোৱাৰিব বুলি কিছুমানে কৈছিলে আৰু যাৰ নেকি ইয়াতে ঘৰ মাক দেউতাক আছে তেওঁলোকে প্ৰেছাৰ দিয়াৰ কাৰণে সেই প্ৰবাসী অসমীয়াখিনিও ইয়াত আহিছে ষ্টেটমেন্ট দিছে কিন্তু জুবিন গাৰ্গ ৰাতি কোন হোটেলত আছিলে কি খাইছিলে সেইবিলাক তদন্ত হোৱা দৰকাৰ আছিল নে নাই বাৰু কিন্তু সেইবিলাক তদন্ত হৈছে নে সেইবিলাকটো হোৱা নাই গতিকে আমি কিবা আশা কৰিব পাৰিম জানো নিশ্চয় নোৱাৰো ন্যায় পামনে নাই সকলোখিনি কিন্তু আমি জানি পেলাইও আশা এৰি দিয়া নাই আৰু আশা কৰিছো আমাৰ মুখ্যমন্ত্ৰীও যাতে কোটি কোটি জনতাই যিটো আশা কৰিছে যে জুবিন গাৰ্গৰ আমাক ন্যায় লাগে তেওঁ যাতে সেইটো মনৰ আশা পূৰণ কৰে কাৰণ মুখ্যমন্ত্ৰীতকৈ কোনো সৰ্বগুণী নাই আৰু সেই কথা প্ৰমাণ হৈ গৈছে কিছুমান ইলেকশ্যনৰ ক্ষেত্ৰত বিশেষতে আপোনালোকেও সকলোৱে গম পায় মুখ্যমন্ত্ৰীয়ে কৰো বুলি ক'লে একো নোৱাৰা কাম নাই গতিকে মামাৰে এইটো যাতে মানে দুখী কেৰি নিদিয়ে জানো কিছুমান মামাৰো ধৰ্ম সংকটত পৰিছে আৰু কি ধৰ্ম সংকটত পৰিছে আগৰ ভিডিঅ'বিলাকত মই কৈছো আপোনালোকে গম পায় কিন্তু তথাপিও কিছুমান কথা আছে নহয় আপোনাক ৰাইজখন লাগে নে ব্যক্তিগতভাৱে দুই এজন মানুহক লাগে আপুনি হেতু হেৰি কৰিব মানে চিন্তা চৰ্চা কৰিব কাৰণ সকলো জনতাই আপোনাৰ ওপৰতে আস্থা ৰাখিছে আৰু আপোনাৰ ওপৰত আস্থা ৰাখিছে কাৰণে প্ৰতিবাৰে আপোনাক জিকাটো বিচাৰিছিলে আৰু
যেতিয়া নেকি আপুনি কংগ্ৰেছ দলত আছিলে তেতিয়াও আপুনি কেনেকুৱা কাম কৰিছিলে হেতু সকলোৱে জানে কিন্তু তেতিয়া কি হৈছিল জানেনে আপোনাৰ নিজৰ বিভাগসমূহ নিজে সুন্দৰকৈ চলাই নিছিলে আৰু মুখ্যমন্ত্ৰীয়ে তাত আমাৰ প্ৰয়াত তৰুণ গগৈদেৱে কি কৰিছিলে কি নকৰিছিলে আমি সকলোৱে গম পাওঁ তৰুণ গগৈদেৱে লাষ্টত আমাক কেনেকুৱা কৰিলে যে মানে বাদ দিয়া হে এই কথাটোৰ কাৰণে আমি তৰুণ গগৈ চৰকাৰক বাদ দি পেলাই বিজেপি চৰকাৰ আনিছিলো বুলিয়ে ক'ব লাগিব ভোট দিলেতো আমি আনিছো বুলিয়ে ক'ব লাগিব নহয় জানো কিন্তু সেই এতিয়া আপোনাক কিবা এটা কয় নহয় বোলে কি লংকালে গলে সকলো ৰাৱণেই হয় ঠিক তেনেকুৱাই হল নেকি আপুনিও বহুত আশা কৰি কিন্তু মানুহে ভোট দিছিলে কিন্তু আপুনি যদি এনেকুৱা বিলাক ইমান ডাঙৰ ডাঙৰ ঘটনাবিলাকক যদি দোষী খৰুৱাবলৈ বিচাৰে তেন্তে হলে ইয়াতকৈ আৰু দুখৰ বিষয় কিন্তু একো নাই ভগৱান আছে মই প্ৰতিটো ভিডিঅতে কওঁ ভগৱান আছে দেখিব মানে মানুহ আগত প্ৰকাশ কৰিব নোৱাৰিব পাৰে কিছুমান কথা কিন্তু ভগৱানে সকলোকে দেখুৱাই থাকিব যোনবিলাকে এই জুবিন গাৰ্গৰ মৃত্যুৰ লগতে হওক বা যিকোনো দুষ্কাৰ্যৰ লগত জড়িত ব্যক্তিক কোনেও কিন্তু শান্তিত থাকিবলৈ নিদিয়ে কোনেও বুলি কোৱাৰ লগে লগে মানুহে আপোনালোকক একো কৰিব নোৱাৰিলেও ভগৱানে কিন্তু আপোনালোকক চাই আৰু মই যেতিয়া ভিডিঅটো বনাই আছো জেঠি এটা একদম সঁচা অন্ধবিশ্বাসে কক বা যিয়ে নকক কিন্তু টিক 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 টিককে কথাটো কৈছে দেই গতিকে সঁচাকে আমি আশা কৰিছো যে আপোনালোকে দেখিছে সেই ভৰ ৰাতিখনো গৈ পেলাই গৰিমা গাৰ্গে তাত ন্যায় বিচাৰিবলগীয়া হৈছে নিজৰ স্বামীৰ কাৰণে আৰু বহুত কথা শুনো তাৰ মাজতো কিছুমান কথা খাম কাটি ৰাখি থৈ দিছো সময়ত দেখা যাব কোৰ পানী ক'ত যায় কিন্তু বহুত লোকে কৈছে আমি ন্যায় নাপাওঁ বা মই হলেও কৈছো যে আমি ন্যায় নাপাওঁ কিন্তু তথাপিও আমি আশা এৰি দিয়া নাই জুবিন গাৰ্গৰ ক্ষেত্ৰত আশা কিয় এৰি দিমনো হয় না নহয় কাৰণ জুবিন গাৰ্গ হল আমাৰ সম্পদ গতিকে আমি সহজতে এৰি নিদিও হার নামানো আৰু বহুতো কুট কৌশল ৰচনা হৈছে ইয়াৰ ক্ষেত্ৰত বহুতো দল সংগঠন আছিল কিন্তু সেই দল সংগঠনসমূহ বন্ধু বান্ধৱীসকল আপোনালোকে নিজে চাবচোন তেওঁলোক এতিয়া আতৰি গৈছে তেওঁলোকে এতিয়া জুবিন গাৰ্গৰ নামত কিছুমান দালালি কৰিবলৈ লাগি গৈছে আৰু সেই দালালি ইতিমধ্যে আপোনালোকে নিজে মুখাবিলাক খুল খাই থাকিব নিজে দেখিব এতিয়া জুবিন গাৰ্গৰ নামত তাত যেতিয়া সমাধিস্থলীত কিবা কিবি এবিলাক ঢেৰ হেৰি বনাব ন কিবা বনাব আৰু তাতো কিন্তু এই সংগঠনসমূহে হাতুৰি মাৰিব কোনফালৰ পৰা হাতুৰি মাৰিব আপোনালোকে চাব মই যদি মিছাকে কৈছো আৰু মই যি কথা কওঁ কিন্তু সেই কথাটোৱে হয় দেই নোহোৱা কথা এটা মই আপোনালোকৰ ওচৰত ক'বলৈ নাযাওঁ গতিকে আৰু কিমান কি কম কালি আছিলে দেওবাৰ আৰু মই ভিডিঅটো বনাইছো সোমবাৰেহে কিন্তু দেই হেতু কাৰণে মই কালি বুলি কৈছো আৰু কালিও তাত অগণন জনতা গোট খাইছে গতিকে সেই জনতা সকল মানে একে নিস্বাৰ্থভাৱে যি সকলে ভাল পায় জুবিন গাৰ্গক তেওঁলোকেই তেনেকৈ ওলাই আহিছে আৰু যি সকলে এনে মুখতে ন্যায় লাগে কৈছে তেওঁলোক কিন্তু নিজৰ ঠাই তেওঁলোকৰ নিজৰ কৰ্ম ব্যস্ততা কেনেকে হেই হ'ব পাৰে সেইবিলাকত হেই গৈছে কৰ্মময় জীৱন কৰ্ম নকৰিলেও নহব কিন্তু তাৰ মাজতে জুবিন গাৰ্গৰ নাম লৈ কিছুমানে ব্যৱসায় আৰম্ভ কৰিবলৈ বিচাৰি আছে আৰু ইতিমধ্যে ব্যৱসায় কৰিছেও গতিকে আপোনালোকে চাওক বহুত লোকে কয় নহয় বহুত নানান ধৰণৰ কিছুমান কথা কয় কিন্তু সেই কথাই এতিয়া কাম নিদিয়ে বহুত নিস্বাৰ্থভাৱে মানে এসাজ খাই এসাজলৈ চিন্তা কৰা মানুহ যি নেকি এতিয়া জুবিন গাৰ্গৰ ন্যায় নামত দিনে ৰাতিয়ে তাত কষ্ট কৰি আছে সেইখিনিহে হল প্ৰকৃত জুবিন অনুৰাগী আৰু তেওঁলোক থকা হয় কিন্তু জুবিনৰ এখিনি হ'বলৈ নাপালে হয় আৰু কিছুমান বহতীয়া মানুহক লগত লৈ বোলে তই দিলে খাম তেনেকৈ কৰি থকা সোণৰ হাঁহজনী মাৰি পেলালে আৰু সেই সোণৰ কণী পাৰি থকা হেৰি কিটাক মানে এতিয়া যেতিয়া নেকি তেওঁ মৰি গল আৰু তেওঁ মৃত্যুৰ পিছতো কি কৰিবলৈ বিচাৰিছে তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিবলৈ বিচাৰিছিলে ইয়াৰ পিছত যে আৰু কি হৈ থাকিব হেতু ভগৱানে জানে কাৰণ জুবিন গাৰ্গৰ ষ্টুডিঅ' কিটা হওক বা কিবা কিবি তত সকলো এই আমাৰ জয়ানগৰত থকা বৃন্দাবন বুলি যিখন মাৰ্কেট আছে আপোনালোকে সকলোৱে গম পায় আৰু নানান ঠাইত ব্যৱসায় বাণিজ্য এইবিলাক কেনেকৈ গৰিমা গাৰ্গে চকু কাণ দিয়ে হেতু মানে ভগৱানে জানে আৰু দেই আৰু
জুবিন গাৰ্গক যেনেকৈ সেইখিনিয়ে মানে ধ্বংস কৰিলে আৰু গৰিমা গাৰ্গৰ লগত আশে পাশে থকাখিনিও যাতে তেনেকুৱা কৰিব নোৱাৰে সেইখিনি কিন্তু প্ৰশাসনে চকু দিব লাগে আৰু প্ৰশাসন বুলি ক'লেনো কি ক'ম আৰু এটা বহুত কথা আহি যায় কিন্তু সেইখিনি নকওঁ আৰু দিয়কচোন ভিডিঅ'টো মই এতিয়া চমুৱাবলৈ চাইছোঁ গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক আৰু মই যদি আপোনালোকক কিবা নক'বলগীয়া কথা কৈছোঁ বা কিবা যদি মিছা কথা বা কিবা মানে কি দুখনীয় কথা কৈছোঁ তেতিয়াহ'লে আপোনালোকে মোক আঙুলিয়া দিবলৈ কেতিয়াও নাপাহৰিব আপোনালোকে আঙুলিয়া দিলে নিশ্চয় যদি মই ভুল কৈছোঁ তেতিয়াহ'লে মই শুধৰাবলৈ যত্ন কৰিম আৰু এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই